হেল্ল' ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো। এইটো ভিডিঅ'ত আলোচনা কৰিম গোৱালপাৰা ডিষ্ট্ৰিক্টত হৈ যোৱা জেনেৰেল ম্যাথমেটিক্স এই কোৱেশ্চন পেপাৰটোৰ ভিতৰত কোন কেইটা কোৱেশ্চন আহিছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। এইটো কোৱেশ্চন পেপাৰ জিয়াৰুল নামৰ ষ্টুডেণ্ট এটাই মোক হোৱাটছএপত সেন্ড কৰিছে। থ্যাংক ইউ সো মাচ, তোমাৰ কাৰণে ভিডিঅ'টো বনাব পাৰিছো আৰু বহুত ষ্টুডেণ্টে চাব পাৰিছে। গোৱালপাৰা ডিষ্ট্ৰিক্টত জেনেৰেল ম্যাথমেটিক্স এই কোৱেশ্চন পেপাৰটোৰ ভিতৰত থকা কোৱেশ্চন কেইটা। গোৱালপাৰা ডিষ্ট্ৰিক্টত যেটো ম্যাথমেটিক্স সাবজেক্টৰ এক্সাম হৈছে সেই কোৱেশ্চন পেপাৰটোৰ ভিতৰত 45টা MCQ কোৱেশ্চন আহিছে আৰু 45 মাৰ্কৰ 2, 3 আৰু 4 মাৰ্কৰ কোৱেশ্চন আহিছে। তোমালোক এইটো কোৱেশ্চন পেপাৰ সলভ কৰিবা। তোমালোক এনেকৈ সলভ কৰিবা, বহুত লাভ হ'ব। 3 ঘণ্টা টাইম লবা আৰু সেই 3 ঘণ্টাৰ ভিতৰত তুমি কিমান মাৰ্কৰ কোৱেশ্চন কৰিব পাৰিছা হেতু হিচাপত তোমাৰ এক্সামটো ভাল হ'ব দে। তোমালোক এটা কাম কৰিবা, 3 ঘণ্টা লবা, সেই 3 ঘণ্টাৰ ভিতৰত কিমান মাৰ্কৰ অংক কৰিব পাৰিছা হেতু মোক কমেন্ট কৰি কবা। আৰু যদি তোমালোক কোনোবা এটা কোৱেশ্চন মানে MCQ কোৱেশ্চন বা 2 মাৰ্কৰ 3 মাৰ্কৰ 4 মাৰ্কৰ কোৱেশ্চন যদি নোৱাৰা মোক কমেন্ট কৰি কবা। মই তোমালোকক এই কোৱেশ্চনটো সলভ কৰি WhatsApp গ্ৰুপত নহলে পাৰ্সোনালি দি দিম। এতিয়া তোমালোক কোৱেশ্চন পেপাৰটো চাই লোৱা আৰু যিমান পাৰা তোমালোক সলভ কৰিবলৈ ট্ৰাই কৰা। যদি নোৱাৰা মই কৈছো মই আছো নহয়, মোক কবা স্যাৰ মই এইটো কোৱেশ্চন নোৱাৰো, আপুনি সলভ কৰি দিয়ক। তোমালোক এনেকৈ কৰিলে ভাল হ'ব বেছি। 3 ঘণ্টা টাইম লোৱা আৰু এইটো কোৱেশ্চন পেপাৰ চোৱা। এইটো কোৱেশ্চন পেপাৰৰ ভিতৰত কোন কেইটা পাৰা 3 ঘণ্টাৰ ভিতৰত ধৰা হল 80 মাৰ্কৰ পাৰিছা, 60 মাৰ্কৰ পাৰিছা, 70 মাৰ্কৰ পাৰিছা, তেতিয়া নিজে উপলব্ধি কৰিব পাৰিবা। নহয় মই ভালকৈ পঢ়িব লাগিব, মইতো ইমান অংক পাৰা নাই, 3 ঘণ্টাৰ ভিতৰত মই 60 মাৰ্কৰ অংক কৰিব পাৰিছো বা 40 মাৰ্কৰ অংক কৰিব পাৰিছো। যদি 90ৰ ভিতৰত তুমি 90 কৰিব পাৰিছা তেনেহলে সাফিচিয়েন্ট তোমাৰ কাৰণে দেই। সেইকাৰণে মই কৈছো 3 ঘণ্টা টাইম লোৱা আৰু সেই 3 ঘণ্টাৰ ভিতৰত কি কি কোৱেশ্চন পাৰা সলভ কৰা। এতিয়া কোৱেশ্চন পেপাৰটো চাই লোৱা।